মাননীয় অধ্যক্ষ মহোদয়, এই বিধানসভাৰ প্ৰস্তাৱনাৰ আগতে তেজপুৰৰ ৰাইজৰ পৰাও এটা দাবী আছিল যে তেজপুৰৰ বিমানবন্দৰখন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিব লাগে। কিন্তু আমি সদনে ইতিমধ্যে পৰিচিত যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পিছত ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে এটা উজ্বলাই তুলিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে। সেই আমি ভাবিছিলো যে দুইগৰাকী ভাৰতৰত্ন, এগৰাকী ৰাজধানী গুৱাহাটীত থাকক, আনগৰাকী ভাৰতৰত্ন ৰাজধানী ডিব্ৰুগড়ত থাকক। আৰু সেই উদ্দেশ্য হাতত ৰাখিয়ে আমি ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিবলৈ আমি আজি প্ৰস্তাৱ সদনৰ মাজলৈ লৈ আহিছো। তেজপুৰৰ ৰাইজক মই বিনম্ৰতাৰে সৈতে জনাব খোজো যে সময়ৰ লগে লগে আৰু সময় আৰু সুবিধা অনুসৰি তেজপুৰ বিমানবন্দৰকো আমি জ্যোতি বিষ্ণু বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে প্ৰস্তাৱ বিধানসভাৰ মাজলৈ লৈ আহিম। আৰু সেই কথা ইতিমধ্যে আমাৰ কেবিনেটত আলোচনা হৈছে আৰু আমি ইয়াকো বিধানসভাৰ মজিয়ালৈ লৈ আহিম।